জ্যোতি চিত্ৰবনত 1000 আসনযুক্ত প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হ'ব এই প্ৰেক্ষাগৃহটি। 54 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব প্ৰেক্ষাগৃহটো। এই অনুষ্ঠানতে কেইবাটাও নতুন প্ৰেক্ষাগৃহ নিৰ্মাণ হৈ থকাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম সচিবালয়ৰ ভিতৰতো নিৰ্মাণ হ'ব 1000 আসনযুক্ত প্ৰেক্ষাগৃহ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো নিৰ্মাণ হৈ থকা 800 আসনযুক্ত নতুন প্ৰেক্ষাগৃহ মুকলি কৰা হ'ব শীঘ্ৰেই। খানাপাৰাত নিৰ্মাণ হৈ থকা 5000 আসনযুক্ত প্ৰেক্ষাগৃহ মুকলি কৰা হ'ব আগষ্টত পাণবজাৰ হাইকোৰ্টৰ ওচৰত, আৰু এটা কনভেনশ্যন চেণ্টাৰ এই বছৰতে মুকলি কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জ্যোতি চিত্ৰবনত আমি 1000 আসনযুক্ত এটা সুন্দৰ প্ৰেক্ষাগৃহ প্ৰায় 56 কোটি টকা ব্যয়েৰে নিৰ্মাণ আৰম্ভ কৰিব বিচাৰিছোঁ। ইতিমধ্যে প্ৰজেক্টটো অনুমোদন হৈছে, লোক নিৰ্মাণ বিভাগে নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে, আৰু আমি 2 বছৰৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ কৰিম। সমান্তৰালভাৱে আমাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প, য'ত নেকি 5000 মানুহে একেলগে বহিব পাৰে, সেই